শিৱসাগৰৰ গৌৰীসাগৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি। বিজেপি কৰ্মী আৰু ৰাইজৰ দলৰ কৰ্মীৰ মাজত সৃষ্টি হয় তীব্ৰ বাক বিতণ্ডা, হতাহতি। অসম দৰ্শন আঁচনিৰ চেক বিতৰণৰ সময়ত সংঘটিত হ'ল এই হতাহতিৰ ঘটনা। বিজেপি নেতা কৰ্মীয়ে চেক বিতৰণ কৰা কাৰ্যত ৰাইজৰ দলৰ কৰ্মীয়ে বাধা প্ৰদান কৰাৰ অভিযোগ। ঘটনাৰ সময়ত কাৰ্যালয় চৌহদত উপস্থিত আছিল বিজেপিৰ থাওৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক কুশল দুৱৰী। গৌৰীসাগৰৰ এই মাৰপিটৰ ঘটনাক লৈ এজাহাৰ দাখিল। আৰক্ষী থানাত এজাহাৰ ৰাইজৰ দলৰ নেত্ৰীৰ। ঘটনাৰ সময়ত বিজেপি কৰ্মীৰ বিৰুদ্ধে শ্লীলতা হানিৰ অভিযোগ। বিজেপিৰ মণ্ডল সভাপতি সূৰ্য কায়ংগৰ বিৰুদ্ধে এজাহাৰ দাখিল। ঘটনাৰ সময়ত নেত্ৰীগৰাকীৰ কাপোৰ ফালি দিয়াৰো অভিযোগ। 3:11 বজাত আমাৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়া আহি পাইছিলে। অখিল গগৈ ডাঙৰীয়া আহি পেলাই যেতিয়া প্ৰগ্ৰামটো আকৌ জইন কৰিলে, জইন কৰাৰ পিছত কাম চলি থকাৰ সময়তে থাৰ্ড টাইম তেখেতসকলৰ কৰ্মীয়ে আহি তাত উৎপাত কৰে, তাত উদ্ভণ্ডালি কৰে আৰু তাত আকৌ মাৰপিট কৰিবলৈ চেষ্টা কৰে। সেই মাৰপিট কৰি থকা চেষ্টা কৰাত আমাৰ যিগৰাকী সতীৰ্থ, এতিয়া আপোনালোকে গম পাব, আপোনালোকে জয়সাগৰ চিভিল হস্পিটেলত গ'লে মামু বেগম ডাঙৰীয়ানীক ইতিমধ্যে চিভিল হস্পিটেলত এডমিট কৰা হৈছে। তেখেতৰ উশাহ ল'বলৈ টান হৈছে, কাৰণ তেখেতক সম্পূৰ্ণ পাব্লিকভাৱে তেখেতৰ কাপোৰ কানি ফালি দিয়া হয়। তেখেতৰ গাত হাত দিলে, তেখেতৰ প্ৰাইভেট পাৰ্টছত হাত দিলে, তেখেতৰ বুকুত আটক কৰে। এতিয়া তেওঁ উশাহ ল'বলৈ দিগদাৰ হৈছে আৰু ইতিমধ্যে তেখেতক এই শিৱসাগৰ সদৰ পুলিচ থানাৰ পৰা তেখেতক জয়সাগৰ চিভিল এডমিট কৰা হৈছে। আৰু ইয়াৰ তাৰপিছত যেতিয়া এইখিনি ঘটনা হৈ গ'ল, তাৰপিছত যেতিয়া চেক ডিষ্ট্ৰিবিউশ্যন হৈ গ'ল, তাৰপিছত তেখেতসকলৰ যোনজন উদ্ভণ্ডালি কৰা যোনজন সূৰ্য কাৰ্গুং, যিজনে মহিলাৰ ওপৰত হাত দিছিলে, বিজেপিৰ এজন মণ্ডল সভাপতি কোঁৱৰপুৰৰ, তেখেতক এতিয়া পুলিচৰ জিম্মাত লৈ যোৱা হয়। পুলিচে তেখেতক ছেফগাৰ্ড দিয়ে। কিন্তু আপোনালোকক আমি জনাব বিচাৰিছোঁ যে আমাৰ লগত যেতিয়া আমাক আটক কৰিবলৈ চেষ্টা কৰিছিলে, যেতিয়া আমাক প্ৰহাৰ কৰিবলৈ চেষ্টা কৰিছিলে, যেতিয়া আমি নিজে ছেফগাৰ্ড দিছিলোঁ, সেই সময়ত কিন্তু সন্মুখতে গৌৰীসাগৰ পুলিচ থানা আছিলে, কিন্তু গৌৰীসাগৰ পুলিচ থানাৰ এজনো মানুহ আগবাঢ়ি অহা নাছিলে। আমি নিজে আমাৰ ছেফগাৰ্ড, আমি চিটিজেন হিচাপে নিজে ছেফগাৰ্ড দিবলগীয়া হৈছিল। এইটো আচলতে দুৰ্ভাগ্যজনক কথা, য'ত এটা গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যন, এটা চৰকাৰী ইনষ্টিটিউশ্যনতে এজন নাগৰিকক মানুহে এনেকৈ তেওঁলোকে মানুহক মব লিঞ্চ কৰাবলৈ চেষ্টা কৰিছিল। আৰু তাৰপিছত এতিয়া আমি ইয়াত আহি কমপ্লেইন দিলোঁ, আমি FIR লজ কৰাবলৈ দাবী জনাইছোঁ আৰু যেতিয়ালৈকে ইয়াৰ আমি জাষ্টিছ নাপাওঁ আমি লাগি থাকিম।